সকলোকে নমস্কাৰ জনাইছোঁ। আজি ভাৰতীয় জনতা পাৰ্টি কলিয়াবৰ বিধানসভা সমষ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তাৰ ব্যৱস্থাপনাত আমি আহি থকা বিধানসভা নিৰ্বাচনত কাৰ্যকৰ্তাই মোক যি সাহস প্ৰদান কৰিছে, মোক আজি প্ৰাৰ্থী হিচাপে আগবঢ়াইছে। কলিয়াবৰৰ পৰা চুকে কোণৰ পৰা আজি ৰাইজ ইয়াত উপস্থিত হৈছেহি আমাক আশীষ প্ৰদান কৰিবৰ কাৰণে। আমি সকলো ৰাইজক নিমন্ত্ৰণ কৰিছিলোঁ যাতে অহা কাইলৈ মই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যাম। অহা কাইলৈ সেই সময়টো নাপাম। আজি সকলো ৰাইজক ইয়াত আমি সমবেত কৰাইছিলোঁ। সকলো ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিলোঁ আৰু আপোনালোকে প্ৰত্যক্ষ কৰিছে হাজাৰ হাজাৰ কলিয়াবৰীয়া ৰাইজে আজি ইয়াত আহি পেলাই আমাক আশীষ প্ৰদান কৰিছে। আৰু আমি সংকল্পও লৈছোঁ আহি থকা বিধানসভা নিৰ্বাচনত এইবাৰ এই ভয় ভাবুকি অপশাসন আৰু এই যি ন্যায় অন্যায়ৰ যি যুঁজ আমি ন্যায়ক আমি প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি সংকল্পবদ্ধ হৈছোঁ। ইয়াতে সমগ্ৰ কলিয়াবৰীয়া ৰাইজে আমাক আজি ইয়াত আশীষ প্ৰদান কৰিছে আৰু আহি থকা দিনত স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে। গাঁৱে ভূঞে যেতিয়া আমি যেতিয়া মিটিং সভা কৰিছিলোঁ সকলোখিনিয়ে কৈছে যে বিজেপিৰ এজন বিধায়ক লাগে কলিয়াবৰত। কেশৱ মহন্ত আৰু অসম গণ পৰিষদ দলক মানুহৰ আৰু আস্থা নোহোৱা হৈছে। গতিকে আমি বিজেপিৰ বিধায়ক পাবৰ কাৰণে প্ৰাৰ্থী পাবৰ কাৰণে আমি ৰাষ্ট্ৰীয় ৰাজ্যিক নেতৃত্বক আমি অনুৰোধ জনাইছিলোঁ। কিন্তু মিত্ৰতাত এই বিধানসভা সমষ্টি পুনৰবাৰ অসম গণ পৰিষদ দলক এৰি দিয়া আমি দেখা পালোঁ। গতিকে কলিয়াবৰীয়া বিজেপিৰ যি আমাৰ কাৰ্যকৰ্তা আছে সকলোখিনিৰ উপস্থিতিত আজি আপোনালোকে দেখি আছে কলিয়াবৰীয়া ৰাইজৰ সন্মুখত মুকলিভাৱে আমি নিৰ্দলীয়কৈ নিৰ্বাচন আমি খেলিম বুলি পেলাই আমি ৰাইজৰ ওচৰত আশীৰ্বাদ বিচাৰিলোঁ। আৰু আহি থকা দিনত আমি ভাৰতীয় জনতা পাৰ্টিতে থাকি আমি নিৰ্দলীয়ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ম। কলিয়াবৰত বিজেপিক আমি প্ৰতিষ্ঠা কৰি এই অপশাসন দুৰ্নীতি ভ্ৰষ্টাচাৰ ওপৰাই ন্যায় আৰু নিষ্ঠা আৰু সততা আমি ইয়াত প্ৰতিষ্ঠা কৰিম বুলি আজি আমি সংকল্পবদ্ধ হৈছোঁ। আৰু আমি দেখা পাইছোঁ, ময়ো অতি আনন্দিত আৰু সুখী হৈছোঁ যেতিয়া ৰাইজে আমাক স্বতঃস্ফূৰ্তভাৱে মৰম দিবলৈ আহিছে। মই নিৰ্দলীয় প্ৰাৰ্থী যদিও ৰাইজে আমাক সমৰ্থন জনাইছে। কিয়? কাৰণ মই বিজেপিৰ হয় আৰু মোৰ বিজেপি মোৰ তেজে তেজে বৈ আছে। কালি আমি বিজয়ী হোৱাৰ পিছত আমি বাজপেয়ী ভৱনলৈকে যাম, আমি বেলেগ ক'তো নাযাওঁ। গতিকে ৰাইজে যি মৰম দিছে, আশীষ দিছে, আজি সাংবাদিক বন্ধুসকল আপোনালোকে আমাক যথেষ্ট সঁহাৰি দিছে, আমি ধন্যবাদ জনাইছোঁ। আহি থকা বিধানসভা নিৰ্বাচনত আমি বিজয় নিশ্চিত বুলি আজি আপোনালোকৰ মাজত আমি আপোনালোকক কথা দি গৈছোঁ। আমি গাঁৱে ভূঞে চুকে কোণে যি এতিয়াও আঁচনিবিলাক গৈ পোৱা নাই, এতিয়াও পানী পোহৰ তিনি পৰ কথা কৈ পেলাই নিৰ্বাচনী বৈতৰণি পাৰ হোৱা কেশৱ মহন্ত ডাঙৰীয়াক ইয়াৰ পৰাই সকীয়াই দিছোঁ, এই যুঁজ এজন নিৰ্দলীয়ৰ নহয়। এই যুঁজ বিজেপি বনাম কেশৱ মহন্ত অসম গণ পৰিষদ দলৰ হ'ব আৰু ইয়াত বিজয় বিজেপিৰ হ'ব। আৰু বিজেপিয়ে প্ৰাৰ্থী হিচাপে মোক আগবঢ়াইছে। কেৱল আমাৰ চিহ্ন নাথাকিব, সকলো কাৰ্যকৰ্তা, সকলো ভাৰতীয় জনতা পাৰ্টীক ভাল পোৱা ৰাইজে আমাক স্বতঃস্ফূৰ্তভাৱে সঁহাৰি দিবৰ কাৰণে আগবাঢ়ি আছে। গতিকে ময়ো সুখী, ময়ো নিশ্চিত এই যুঁজত আমি নিশ্চয় বিজয়ী হ'ম। আৰু কলিয়াবৰ এখন সৰ্বাংগ সুন্দৰ উঠি অহা প্ৰজন্মৰ ভৱিষ্যতৰ কাৰণে, উঠি অহা প্ৰজন্মৰ সুৰক্ষাৰ কাৰণে, যুৱকসকলৰ ভৱিষ্যতৰ কাৰণে, ন্যায়ৰ কাৰণে, আই মাতৃসকলৰ মহিলাসকলৰ সুৰক্ষাৰ কাৰণে, জ্যেষ্ঠসকলৰ শান্তিৰ কাৰণে আমাৰ এই যুঁজ। আৰু কলিয়াবৰক ঐতিহ্যমণ্ডিত কলিয়াবৰ সংস্কৃতিৰ বৰঘৰ এই নামটো যাতে আমি অক্ষুণ্ণ ৰাখিব পাৰোঁ, আমি সাংস্কৃতিকভাৱে যি চহকী কলিয়াবৰক চিৰদিনলৈ জীয়াই ৰাখিব পাৰোঁ, কলাক্ষেত্ৰৰ দৰে আমি যাতে বৃহৎ এক অনুষ্ঠান আমি ইয়াত যাতে গঢ় দিব পাৰোঁ, যাতে উঠি অহা ল'ৰা ছোৱালী আমাৰ সন্তানক আমাৰ সভ্যতা সংস্কৃতি কলা কৃষ্টি যাতে আমি চিনাকি কৰাই দিব পাৰোঁ, তেনেকুৱা এখন কলিয়াবৰ গঢ় দিব বিচাৰিছোঁ। আমি সংস্থাপনৰ কাৰণে নিবনুৱাসকলে যাতে বাহিৰত যাবলগীয়া নহয়, তেনেকুৱা এখন কলিয়াবৰ গঢ় দিব বিচাৰিছোঁ। আমি দেখা পাইছোঁ যে আজি জুট মিলৰ দৰে এটা অনুষ্ঠান তলা লাগি আছে। নতুন প্ৰতিষ্ঠানটো নকৰিলেই 20 বছৰত দায়িত্বত থকা এই বিধায়কজনে জুট মিলকো আজি তলা লগাই দিছে। আমি তেনেকুৱা 10টা আৰু যাতে প্ৰতিষ্ঠান ইয়াত গঢ় দিব পাৰোঁ, তেনেকুৱা আজি আমি সংকল্প লৈছোঁ। ইয়াৰ পৰা বাহিৰত বেংগলোৰত, হায়দৰাবাদ, অৰুণাচলত যাতে আমি নিবনুৱা যুৱক যুৱতীসকল যাবলগীয়া নহয়, ইয়াতে সংস্থাপন পায়, তেনেকুৱা এখন কলিয়াবৰ গঢ় দিয়াৰ আমি সংকল্প